মই ক'ব বিচাৰিছোঁ তেওঁ সহিয়েকে ফোন কৰিছিলে পিছবেলা 2মান বজাত ফোন কৰিছিলে আমাৰ ঘৰত। আমাৰ পৰিয়ালটো আমি একেলগত আছিলোঁ। তেতিয়া কৈছে ভনীজনী তোমালোকৰ বোৱাৰীজনী তোমালোকৰ ঘৰলৈ গৈছিলে নেকি? তেতিয়া মোৰ মায়ে ক'লে মোৰ ভনীজনী ইয়ালৈ অহা নাই, ছোৱালীজনী অহা নাই বোলে। তেতিয়া তেওঁলোকৰ শহুৰ দেউতাই ক'লে ৰাতিপুৱাই 10 বজাৰ মানতে তেওঁ ওলাই গৈছে স্কুটি ইনষ্টলমেণ্ট দিওঁ বুলি। তাৰপিছৰ পৰা ফোনৰ যোগাযোগ সিহঁতি কৰি আছিলে, কিন্তু ভনীজনী মোবাইলটো ছুইচ অফ থকাৰ কাৰণে তেওঁলোকৰ শহুবুঢ়াই ফোন কৰিছিলে ক'ত গ'ল তোমালোকে বিচাৰ কৰা বুলি, সেনেকে মানে শহুবুঢ়াই কৈছিলে। তেতিয়া আমি দুইজন সিহঁতৰ পৰিয়ালটো আমাৰ পৰিয়ালটো গৈ চাবুৱা থানাত এজাহাৰ দিয়া হ'ল। এজাহাৰ দিয়াৰ পিছত এটা মিচিং মানে FIR দিয়া হ'ল পুলিচৰ। তাৰপিছত আমি ঘৰলৈ উভতি আহিলোঁ। ঘৰলৈ অহাৰ পিছত মোৰ ভনীজনী মই ফোন মাৰিছোঁ, কিন্তু মোৰ ভনীজনী মোবাইলটো ছুইচ অফ। আৰু মোৰ ক'বলগীয়া এটাই কথা, মোৰ ভণ্টিজনী সিহঁতি কি মানসিক অত্যাচাৰ কৰি বা আগলৈ পিছলৈ যদি কিবা অত্যাচাৰ যদি কৰিছে, তেওঁ যদি দুখ পাইছে মোৰ ভণ্টিজনী, আমিতো ক'বলগীয়া একো নাই। আমিতো লোকৰ ঘৰলৈ দিয়া ছোৱালীজনী লোকৰ ঘৰলৈ দূৰতে, সিহঁতৰ দায়িত্ব সিহঁতি ল'ব লাগে ছোৱালীজনীৰ বিষয়ে, ক'ত আছে কি কৰিছে। আমাৰ পৰিয়ালত আমি যে যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ যে মোৰ ভনীজনী য'তেই নাথাকক তেওঁ যেন ঘৰলৈ ঘূৰি আহে, আমি সেইটোৱে বিচাৰিছোঁ। মই ভণ্টিক এটাই কথা ক'ব বিচাৰোঁ, তুমি য'তে থাকা নিজৰ মা, এজন ককাই আছে, এজনী বাইদেউ আছে আৰু এজনী বৌক আছে, যেন নিচা এপাহেত সকলো আছে। মই ভণ্টিক অনুৰোধ কৰিছোঁ তুমি য'তে আছা ঘৰলৈ গুচি আহা। মই ক'বলগীয়া মই ইমানতে কৈছোঁ আৰু। তুমি ঘৰলৈ গুচি আহ, ইটো হৈছে গুচি আহ, ঘৰটো আমি খুৱাম, গুচি আহ। হ'ব মানে চুনু, তই কলৈ গলিগে? ক'ত আছ? তই ঘৰলৈ সোনকালে গুচি আহ য'তে আছ। মোৰ অন্তখনে বহুত কান্দিছে। তোৰ কোনোৱে বিচাৰ নাই লোৱা, মইহে লৈছো। মোৰ অন্তখনে জানিছে, তোৰ শহুৰ ঘৰৰ মানুহে কোনোৱে বিচাৰ কৰা নাই। মাত্ৰ মই জানিছো মোৰ ছোৱালীজনী কি হৈছে, কলৈ গৈছে, কোনো বিচাৰ নাই কৰা। মই কান্দি কান্দি মৰিছো। চুনু, তই য'তে থাক লাগে গুচি আহ। তই চুনু, তোক মই আশীৰ্বাদ কৰিছো, তই ভালকে জীয়াই থাক আৰু সোনকালে ঘৰখনলৈ গুচি আহ। তই য'তে কি নাথাক সোনকালে আহ, ইমানখিনিয়ে কৈছো। আৰু মোৰ তই ক'ৰবাত যদি আছ, একেবাৰে ফোন চোন যদি ধৰি আছ, তই মোলৈ ফোন এটা কৰ, ক'তনো আছ মোৰ সেইষাৰ জনাই দিলে জনাই দে। 2 তাৰিখৰ পৰা 2 তাৰিখ বুধবাৰ মোলৈ মানে শহুয়েকে ফোন কৰিলে, বোৱাৰী তাত গৈছে নেকি বিয়নী নকৈছে। মই কৈছো নাই অহা। কেলে বাৰু? 10টামান বজাতে বোলে ইনষ্টলমেণ্ট দিবলৈ গৈছিলে বোলে, মোবাইলটো ছুইচ অফ বোলে। কি কাৰণে বোলে ইমান দেৰি হৈ গ'ল অহা নাই বুলি কৈছে। মই কৈছো আমাৰ ঘৰততো নাই অহা। তথাপিতো মই ফোন কৰি চাওঁ বাৰু, যদি ছোৱালীজনী যদি বায়েকৰ ঘৰলৈ গৈছে মই খবৰটো কৰি চাওঁ। এতিয়া বায়েকৰ ঘৰলৈ ফোন কৰিলো, মই আপাকৰ ঘৰলৈ পানীতোলাত ফোন কৰিলো, মই কাঞ্জুখোৱা বায়েকৰ ঘৰলৈ ফোন কৰিলো কেনেবাকে ওলাইছে নেকি বুলি। আকৌ আমাৰ বৌজনীৰ ঘৰলৈ ফোন কৰিলো, ওলাইছেগে নেকি। কোনোতো নাই ওলোৱা বুলি ক'লে। নিচা আকৌ ছোৱালীকেইজনীলৈ ফোন মাৰিলো বায়েকহঁতলৈ, তেতিয়াও নাই অহা বুলি ক'লে। তেতিয়া মনত মোৰ চিন্তা লাগি গৈছে, ক'তো যদি নাই যোৱা, ঘৰলৈও যদি নাই যোৱা, তেতিয়াহ'লে ক'লৈ গ'ল? লগৰ ছোৱালী কোনোবা বোৱাৰী লগৰ ল'ৰা, স্কুলৰ ল'ৰা মাকৰ লগত গ'লগে নেকি কাৰোবাৰ লগত চিনাকি হৈ পিনি, এনেকে বুলি ভাবিছো মই। তেতিয়াতো মোৰ লগত নম্বৰ নাই এই বোৱাৰীবোৰ লগত কথা পাতিবলৈ সুধিবলৈ। এতিয়াতো মোৰ উপায় নাই। তাৰপিছত সময়টো দেৰি হৈ আহি আছে, 5টা বাজিলে, 5:30 হৈছে, 6টা বাজিলে। তেনেকুৱাতে বিয়য়ে মানে ল'ৰাটোলৈ ফোন কৰিলে, ব'লাচোন বোলে থানাৰ পৰা আহোগৈ। আমি তেতিয়াহ'লে দেউতা ওলাই গৈছো বোলে, বলকচোন বোলে, কি হৈছে কি নহয় আমিতো একো ক'বও নোৱাৰো ভনীৰ বিষয়ে, আপুনি কোৱা গতিকে আমি গৈছো। এতিয়া ছোৱালীজনীতো ৰাতি হৈ আহিছে, এতিয়া ক'ত গ'ল? এতিয়া থানালৈ গ'লো, থানাত এজাহাৰ দিলোগে। তাত লিখি মেলি তাত মিচিং কেছে হৈ গৈছে। প্ৰত্যেকখন অসমৰ থানাতে মানে গৈছে বুলি কৈছে পুলিচে। তাৰপাছত আহিছো, চিন্তা কৰিছো, ছোৱালীজনী ৰাতিপুৱালৈকে চিন্তা কৰি আছো ফোনটো ক'ত আছে। ফোনটো তেতিয়ালৈকে মানে ছুইচ অফে, মানে 2 তাৰিখৰ পৰা আমি ছুইচ অফে পাইছো। ছোৱালীজনী কোনোবাই কিডনেপে কৰি নিছে নে, ক'বালৈ গৈছে না, কোনোবাই ধৰিয়ে নিছে না, ক'ৰবাত কোনোবাই মাৰিয়ে খাইছেগে না, কোনো মানে খবৰ নাই।
স্কুটিখন মানে স্কুটি লৈ আনিছিলে, স্কুটিখন কিন্তু কাজিকাত থলে পুলিচে কিন্তু সেইখন সিদ্ধান্ত লৈ পিনি হেৰিয়ত মানে চাই পিনি লোকেশ্যন চাই পিনি কাঞ্চুকাত উলিয়াই দিলে, স্কুটিখন থৈ গৈছে। কিন্তু দোকানীজনৰ হাতত কোনোবা হয় তাহাঁতৰ ঘৰৰ মানুহ তাত চাবি থৈ গৈছে। তাৰপিছত স্কুটিখন তাহাঁতি লৈ গ'ল। তাৰপিছত নাতিটো আছে তাতে, আকৌ মোৰ ছোৱালীজনীৰ মানুহটো তাতে সেইখন ঘৰতে আছে। কিন্তু আজিলৈকে তাহাঁতি মোলৈ ফোন এটা কৰা নাই, ছোৱালীজনী খবৰ কেনেবাকৈ আহিছে নি, তোমালোকে ফোন কৰিছে নি, বোৱাৰীজনী ক'ৰবাত খবৰ পাইছা নেকি বুলি আজিলৈকে খবৰটো কৰা নাই। তাহাঁতৰতো চবেই আছে, তাহাঁতৰ একো নালগা, কিন্তু মোৰ ছোৱালীজনী যে হেৰাই গৈছে আজিৰ দিনটোত, মই কি কৰিম? মোৰ অন্তৰখনে জানিছো মোক কেনেকুৱা লাগিছে। কোনোবাই যদি ছোৱালীজনী কাটি মাৰিহে খালেগে, ক'বালৈ যদি মানুহলৈ যোৱাই নাই, তহঁতি মানুহলৈ গৈছে বুলি কৈছে, ডেকা ল'ৰালে বিয়া পাতি পিছত গৈছে, যদি যোৱাই নাই ডেকা ল'ৰালে, কোনোবাই যদি কিডনেপ কৰি কোনোবা ছোৱালীজনীক যদি মাৰিয়ে পেলাইছে, তেতিয়া কি হ'ব? মোক পুলিচে বা কিমান দিনৰ মূৰত উলিয়াই ছোৱালীজনী মৰাৰ পাছত মোক কেলে লাগিছে গেলা মঙত। মোৰ ছোৱালীজনী জীয়াই থকা অৱস্থাত মোক ছোৱালীজনী লাগে। ছোৱালীজনী মই যদি বিচাৰি নাপাওঁ তেতিয়াহ'লে মই বেলেগ ডিচিশ্যন ল'ম আৰু মই সেইটোৱে ভাবিছোঁ আৰু।